সুনীল গগৈৰ ঘটনাটোক লৈ অৱশেষত সুনীল গগৈৰ গাঁওবাসীয়ে বৰ্তমান শেষ সিদ্ধান্তত লৈছে। গাঁওবাসীয়ে শেষ সিদ্ধান্তত বৰ্তমান উপনীত হৈছে। সোমবাৰে এখন নামঘৰত মিটিং বহাইছে। মিটিঙত এনেকুৱা কিছুমান সিদ্ধান্ত লোৱা হৈছে, সেই সিদ্ধান্তৰ ফলত আহি থকা সময়ত কি হয় হয়তো আপোনালোকে গম পাব। আৰু শেষ সিদ্ধান্তত উপনীত হৈছে গাঁওবাসীয়ে, কাৰণ 22 দিনে যি তদন্ত প্ৰক্ৰিয়া চলিল, সেই তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে যি তদন্ত প্ৰক্ৰিয়া চলাইছে, সেই তদন্ত প্ৰক্ৰিয়াত গাঁওবাসী অতিষ্ঠ হৈ পৰিছে। আৰু অতিষ্ঠ হৈ পৰি অৱশেষত গাঁওবাসীয়ে শেষ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে। কাৰণ আপোনালোকে গমেই পায় যে 1 তাৰিখৰ যি সুনীলৰ যি নোহোৱা হৈছে, নিৰুদ্দেশ হোৱা যি ঘটনা, তাৰপিছত জাহাংগীৰৰ মৃত্যুৰ যি ঘটনা, গোটেই ঘটনাটো কি ধৰণে ইনভেষ্টিগেশ্যন চলি আছে। প্ৰতিদিনে তেওঁলোকৰ পৰিয়ালৰ মানুহক লৈ গৈ আছে, প্ৰতিদিনে তেওঁলোকৰ পৰিয়ালৰ মানুহক লৈ গৈ তেওঁৰ পুত্ৰক, তেওঁৰ ভতিজাক, সুনীল গগৈৰ পত্নী, আনকি অসুখীয়া তেওঁ যিগৰাকী মাতৃ আছে, মাতৃগৰাকীও থানালৈ যাব লগা হৈ আছে, তেওঁলোকক সোধপোছ কৰি আছে। প্ৰতিদিনে আৰক্ষীসকল আহি আছে, সকলোফালে খাল সিঁচি কিবা সিঁচি চলাত কৰিছে, কিন্তু একো এটা ক্লু উলিয়াব পৰা নাই সুনীল গগৈৰ বিষয়ে। সুনীল গগৈৰ একো এটা ক্লুৱে উলিয়াব পৰা নাই। ক'ত গ'ল সুনীল গগৈ, কি হৈছে সুনীল গগৈৰ। গতিকে এইবোৰ দেখা পাই আজি ইমান দিনেদি 20-22 দিনেদি এইবোৰ দেখা পাই গাঁৱৰ মানুহ অতিষ্ঠ হৈ পৰিছে। গাঁৱৰ মানুহ অতিষ্ঠ হৈ পৰি তেওঁলোকে ভাবিছে যে এনেদৰে আৰু নহ'ব, গতিকে আমি কিবা এটা সিদ্ধান্ত ল'ব লাগিব। আৰু সেই মৰ্মে তেওঁলোকে এটা সিদ্ধান্ত লৈছে। কি সিদ্ধান্ত লৈছে মই আপোনালোকক ক'ম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব যে সুনীল গগৈৰ যি গাঁওবাসী কি সিদ্ধান্ত লৈছে। দুদিনমান আগত সুনীল গগৈৰ যি সুনীল গগৈ গাঁওখনৰ যি গাঁওবুঢ়াই কি কৈছিল আপোনালোকে গম পায়। কাৰণ সুনীল গগৈৰ যিখিনি সময়ত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল, যিখিনি সময়ত ডেড বডিটো সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল, সেইখিনি সময়ত তাৰপিছত গম পোৱা গ'ল যে সেই ডেড বডিটো জাহাংগীৰৰ। সেইখিনি সময়ত গাঁওবুঢ়াক মাতি অনা হৈছিল। গাঁওবুঢ়াক মাতি গাঁওবুঢ়াই ফোন কৰিছিল আৰক্ষীক খবৰ দিছিল। আৰক্ষীয়ে ৰাতি উপস্থিত হৈছিল সেই ঠাইত। সেই ডেড বডিটো আধা অংশ তেওঁ মানে নোহোৱাই হৈ গৈছিল, আধা অংশ ডেমেজ হৈ গৈছিল, পুৰাই গৈছিল। তাৰপিছত সেইটো অৱশেষত DNA টেষ্ট কৰা হ'ল। DNA টেষ্ট কৰাৰ পিছত জাহাংগীৰৰ মৃতদেহ বুলি প্ৰমাণ পোৱা গ'ল। এই কথাবোৰ আপোনালোকে গমেই পাই, প্ৰতিটো ভিডিঅ'তে মই এই কথাখিনি আপোনালোকৰ আগত কৈয়ে আছোঁ। গতিকে সেইজন যে গাঁওবুঢ়াই সুনীল গগৈৰ বিষয়ে কৈছিল যে সুনীল গগৈ আচলতে ব্যক্তিজন কেনেকুৱা আছিল। সুধিছিল যে গাঁওবুঢ়াকো সুধিছিল তেনেকুৱা কিবা আছিল নেকি, যে সুনীল গগৈৰ বিষয়ে আপুনি কিবা জানে নেকি। তেতিয়া গাঁওবুঢ়াজনে কৈছিল যে তেওঁ খুব অমায়িক মানুহ আছিল, আমাৰ সকলোৰে লগতো তেওঁ খুব ধুনীয়াকৈ মিলা প্ৰীতিৰে আছিল, কিন্তু বেলেগৰ লগত কিবা আছিল যদি তেওঁ নাজানে। গতিকে তেওঁ যিখিনি দেখিছিল যে সুনীল গগৈ, তেওঁৰ কথাখিনিৰ পৰা অনুমান কৰিব পৰা যায় সুনীল গগৈ ইমানো হুলস্থুলীয়া মানুহ নাছিল, যি তেওঁৰ চকুত যি ধৰা পৰিছিল, গাঁওবুঢ়াৰ চকুত যি ধৰা পৰিছিল সুনীল গগৈৰ বিষয়ে। গতিকে সেইজন সুনীল গগৈ যিজন সুনীল গগৈক ভাল বুলি গাঁওবুঢ়াজনে তেওঁ চাৰ্টিফিকেট এখন দিব পৰা আছিল, তেওঁ প্ৰতিপন্ন কৰিছিল যে তেওঁৰ দৃষ্টিত, গাঁওবুঢ়াৰ দৃষ্টিত সেইজন সুনীল গগৈ ভাল, সেইজন সুনীল গগৈ কাৰো লগত হাই কাজিয়া নাছিল বুলি গাঁওবুঢ়াজনে কৈছিল। কাৰণ গাঁওবুঢ়াই সকলোবোৰ কথা গম পাই থাকে যে কোনে কাৰ লগত কি আছে, কোনোবাই কিবা কাৰোবাৰ লগত কাজিয়া কৰিছে নেকি, কাৰোবাৰ যিহেতু কিবা এটা সমস্যা হোৱাৰ লগে লগে আমি প্ৰথমতে কাক জনাওঁ যে গাঁওবুঢ়াক জনাওঁ, গাঁওবুঢ়াই সেই সমস্যাটো সমাধান কৰি দিয়ে। গতিকে সুনীল গগৈৰ ক্ষেত্ৰত গাঁওবুঢ়াজনে চাগে তেনেকুৱা একো কমপ্লেইন পোৱা নাছিল, তেওঁৰ চাগে কোনো ধৰণৰ কাজিয়া পেচাল নাছিল। সেইবাবে গাঁওবুঢ়াই কৈছিল যে সুনীল গগৈ মানে তেনেকুৱা ক'তো কাৰো ধৰণৰ কাজিয়া লগা মই দেখা পোৱা নাই সুনীল গগৈৰ ক্ষেত্ৰত। গতিকে এতিয়া ইমান দিনে ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যন চলি থকাৰ পিছত এতিয়া গাঁওবাসীয়ে কি কৰিছে, এইবোৰ দেখি শুনি তেওঁলোকে নামঘৰত মিটিং দিছে। আৰু নামঘৰত মিটিং দি তেওঁলোকে এতিয়া এটা সিদ্ধান্ত লৈছে, কাৰণ যিগৰাকী অসুখীয়া মাতৃ, সুনীল গগৈ অসুখীয়া মাতৃ, তেওঁ থানালৈ গৈ থাকিব লগা হৈছে। তেওঁ সোধপোছ কৰিছে, তেওঁৰ পুত্ৰক সোধপোছ কৰিছে। তেওঁ পুত্ৰৰ দুদিনমান আগতে পৰীক্ষাৰ ৰিজাল্ট দিছে, পৰীক্ষাৰ ৰিজাল্টটো খুব ধুনীয়াকৈ তেওঁ পাছ কৰিছে, সেয়া আপোনালোকে গম পায়। তাৰ ওপৰতো মই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ। আৰু এতিয়া গাঁওবাসীয়ে যি সিদ্ধান্ত লৈছে, গাঁওবাসীয়ে এটা সিদ্ধান্ত লৈছে, ভালকৈ তথ্য প্ৰমাণ নোপোৱালৈকে, যদি ভালকৈ তেওঁলোকে তথ্য প্ৰমাণ একো নাপায় আৰক্ষীয়ে, তেতিয়ালৈকে কিন্তু এতিয়াৰ পৰা আৰু আৰক্ষীয়ে এওঁলোকৰ পৰিয়ালটোক আৰু হাৰাশাস্তি কৰিব নোৱাৰিব। এওঁলোকৰ পৰিয়ালটোক আৰু সোধপোছ কৰিব তেওঁলোকে বাৰে মানে থানা ঘৰ এনেকৈ দৌৰাই থাকিব তেওঁলোকে নোৱাৰিব। এই কথা অৱশেষত এই সিদ্ধান্তটো তেওঁলোকৰ গাঁওবাসীয়ে ল'বলৈ বাধ্য হৈ পৰিছে। আৰু তাৰ বাবে যোৱাকালি তেওঁলোকে সোমবাৰে তেওঁলোকে এখন মিটিং দিলে। মিটিঙত তেওঁলোকে এই সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা সুনীল গগৈ পৰিয়ালক আৰক্ষীয়ে কোনো ধৰণৰ এই ধৰণে মানে সোধপোছ কৰিবৰ কাৰণে দৌৰা মেলা কৰি থাকিব নোৱাৰিব। গতিকে সিদ্ধান্তটো কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, সেইটো হয়তো আপোনালোকে নিজে গম পাইছে। আপোনালোকৰ মতামতবোৰ আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আৰু তাৰ লগত এজন ব্যক্তিৰ নাম বিশেষকৈ সাঙুৰ খাই আছিল, জয়ন্ত গোস্বামী, এজন অভিযন্তা।
অভিযন্তা এজন জয়ন্ত গোস্বামী অভিযন্তা কিন্তু আজিলৈকে ইমানখিনি মানুহ খুটপুছ কৰা হৈছে সুনীল গগৈৰ ভতিজাকক খুটপুছ কৰা হৈছে পুত্ৰক খুটপুছ কৰা হৈছে সকলোকে যিমানখিনি মানুহ খুটপুছ কৰিব পৰা যায় সকলোকে খুটপুছ কৰা হৈ গৈছে কিন্তু আজিলৈকে জয়ন্ত গোস্বামীক কোনো ধৰণৰ খুটপুছ কৰা হোৱা নাই গতিকে তাৰ বাবে মানুহে এটা প্ৰশ্ন উঠাইছে যে জয়ন্ত গোস্বামীক কিহৰ বাবে আজিলৈকে তদন্তৰ আওতাত আনা নাই জয়ন্ত গোস্বামীক এতিয়ালৈকে কিহৰ বাবে খুটপুছ কৰা হোৱা নাই গতিকে জয়ন্ত গোস্বামীৰ কিছুমান কল ৰেকৰ্ডিং ভাইৰেল হৈছে আপোনালোকে গম পায় দুই এটা ভিডিঅ' ক্লিপ আপোনালোকে গম পায় ভাইৰেল হৈ পৰিছে গতিকে এই যে কল ৰেকৰ্ডিং যে ভাইৰেল হৈছে এইবোৰ হোৱাৰ পাছত এতিয়ালৈকে জয়ন্ত গোস্বামী কিহৰ বাবে খুটপুছ কৰা হোৱা নাই জয়ন্ত গোস্বামীক খুটপুছ কৰা হ'ব লাগিছিল কাৰণ ইমান দিনে এওঁলোকৰ পৰিয়ালটো খুটপুছ কৰা হৈছে এওঁলোকৰ পৰিয়ালটো পুৰা তদন্ত কৰা হৈছে গোটৰ একদম খাল বিল খিচি কৰবাত কিবা কৰ মুণ্ড চুণ্ড ওলাই নেকি যেহেতু সেই মুণ্ডহীন এটা ডেড বডি জ্বলোৱা হৈছিল সেইটো আপোনালোকে গমেই পায় সেইটো জাহাংগীৰৰ ডেড বডি বুলি তাৰপিছত এটা প্ৰমাণ পোৱা গ'ল যে সেইটো জাহাংগীৰৰ ডেড বডি বুলি আৰু এতিয়া সকলোবোৰ চলাত কৰিছে কৰবাত চাগে সুনীল গগৈৰ মৃতদেহটো ওলাই কোনোবাই চাগে কৰবাত খালত পেলাই থৈ দিছে গতিকে ইমানবোৰ বিচাৰ খোচাৰ কৰাৰ পিছতো এতিয়ালৈকে সুনীল গগৈৰ কোনো ধৰণৰ সাংসূত্ৰ পোৱা যোৱা নাই এতিয়ালৈকে সুনীল গগৈৰ কোনো ধৰণৰ খবৰ পোৱা যোৱা নাই কেৱল বাৰে বাৰে এওঁলোকক খুটপুছ কৰিবৰ কাৰণেহে দৌৰাই থকা হৈছে বাৰে বাৰে তেওঁলোকে থানাত যাই থাকিব লগা হৈছে কেৱল তেওঁলোকে ষ্টেটমেণ্টবোৰ দি থাকিব লগা হৈছে গতিকে এতিয়া অৱশেষত এইবোৰ দেখা পাই এতিয়া গাঁৱৰ মানুহে কৈছে যে নহ'ব আৰু হ'ল বহুত হ'ল গতিকে যি কৰে তেওঁলোকে কৰক কিন্তু প্ৰমাণ পোৱালৈ প্ৰমাণ যদি একো এটা নাথাকে তেওঁলোকে এনেকৈ বাৰে বাৰে এতিয়া আৰু এইবোৰ কাম কৰি থাকিব নোৱাৰিব হৈ দিয়কচোন কাৰণ এটা পৰিয়ালে যেতিয়া তেওঁলোকৰ মেইন মানুহজন নোহোৱা হৈ গৈছে এটা দুখত তেওঁলোকে ভাগি পৰিছে এটা দুখত তেওঁলোকৰ অৱস্থা বেয়া হৈ পৰিছে এনেকুৱা এটা দুখৰ সময়খিনিত এই দুখৰ সময়খিনিত তেওঁলোকৰ পৰিয়ালটো যেতিয়া দুখৰ ওপৰত দুখ বুলি ক'ব লাগিব বাৰে বাৰে তেওঁলোকে যেতিয়া এনেকুৱা ষ্টেটমেণ্টবোৰ দিব যাব লগা হৈ থাকে থানালৈ বাৰে বাৰে যেতিয়া তেওঁলোকে আৰক্ষীসকলে তেওঁলোকক মাতি পঠিয়ায় এইবোৰ তেওঁলোকৰ মানসিকতা কেনেকুৱা হ'ব পাৰিব তেওঁলোকৰ মেণ্টেলি তেওঁলোকে কিমান হেৰেছমেণ্ট পায় সেইটো আপোনালোকে নিজে ভাবকচোন গতিকে তেওঁলোকে মেণ্টেল তেওঁলোকৰ এতিয়া নিজৰ মনতে খুদনি আছে সুনীল গগৈ ক'ত আছে সুনীল গগৈ জীৱিত আছে নে না তেওঁলোকেও সেই কথাটো ভাবি আছে তেওঁলোকেও সেই কথাখিনি চিন্তা কৰি আছে সেই কথা ভাবি চিনি তেওঁলোকৰ টোপনি নোহোৱা হৈ পৰিছে আৰু তেনেকুৱা এটা পৰিস্থিতিত যেতিয়া বাৰে বাৰে তেওঁলোকক থানালৈ যাব আৰক্ষীয়ে তেওঁলোকক বাৰে বাৰে খুটপুছ কৰিব যিমান যি হ'লে মানুহ হয়তো তেওঁলোকৰ নিজৰ এটা মগজু বুলি কোৱা কথা আছে তেওঁলোকৰো চিন্তা ভাৱনাৰ কথা আছে গতিকে এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকো ভাগি পৰে গতিকে অৱশেষত এইবোৰ দেখা পায় এনেকুৱা বিপৰ্যয়বোৰ দেখা পায় গাঁৱৰ বাসীয়ে তেওঁলোকে সিদ্ধান্ত লৈছে গতিকে যিটো সিদ্ধান্ত লৈছে অন্তত বেলেগে কোনোবা সমৰ্থন কৰক নকৰক পিছৰ কথা মই অন্তত কথাখিনি সমৰ্থন কৰিছোঁ কিন্তু মানুহ হিচাপত সেইখিনি অন্তত দয়া মমতা থকাটো দৰকাৰ হোক কিবা এদিন দুদিন কিবা এটা ইনভেষ্টিগেশ্যন কৰিছে এইটো আৰক্ষীৰ তেওঁলোকৰ হয়তো কিবা বেলেগ নিয়ম সেইটো বেলেগ সেইবোৰ কথালৈ মই নাযাওঁ কিন্তু যিটো পৰিয়ালৰ যিটো বিপৰ্যয় মই দেখা পাইছোঁ সেই পৰিয়ালৰ বিপৰ্যয় দেখা পাইহে মই কথাখিনি অনুমান কৰি কৈছোঁ গতিকে এই বিষয়ত মই আৰক্ষীসকলে তেওঁলোকে কি হিচাপে ইনভেষ্টিগেশ্যন কৰি আছে সেই বিষয়ত নাজানো যিহেতু সেই বিষয়ত কথা কোৱাৰ অধিকাৰ মোৰ নাই সেই বিষয়ত মই নকওঁ কিন্তু যিটো পৰিয়ালৰ যিটো পৰিয়ালৰ বিপৰ্যয় দেখা পাই অন্তত মানৱতা হিচাপত আমি মানুহ হিচাপত কিছুমান কথা আমি এৰা ধৰাৰ মাজেৰে চলাটো আমি দৰকাৰী বুলি ভাবোঁ এৰা ধৰাৰ মাজেৰে চলাটো দৰকাৰী নহয় আমি সেইখিনি চলিবই লাগিব এৰা ধৰাৰ মাজেৰে গতিকে সেইটো কাৰণতে যি গাঁওবাসীয়ে যি অন্তত সিদ্ধান্ত ল'লে সেই সিদ্ধান্তক মই অন্তত সমৰ্থন কৰিছোঁ গতিকে এনেকুৱা গাঁওবাসীয়ে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত হৈছে আপোনালোকে সমৰ্থন কৰিব বা আপোনালোকে নকৰে সেয়া আপোনালোকৰ মতামতবোৰ জনাব পাৰে গতিকে যিয়ে নহওক বাৰু আশা সকলোৱে কৰিছে আশা আপোনালোকেও কৰিছে আশা ময়ো কৰিছোঁ আমি সকলোৱে কৰিছোঁ যে খুব সুস্থ ভাৱত যিবোৰ আমি ঘটনাবোৰ যিবোৰ কথা শুনি আছোঁ যে তেওঁ কোনোবা হত্যা কৰিছে কোনোবা অপহৰণ কৰিছে ইত্যাদি এনেবোৰ নহয় যাতে সুস্থ শৰীৰে যাতে তেওঁ ঘৰলৈ উভতি আহে তেওঁ যাতে পুনৰ আকৌ পৰিয়ালৰ মাজলৈ উভতি আহে কাৰণ দিনে দিনে যিবোৰ নতুন নতুন তথ্যবোৰ ওলাই আছে প্ৰতিদিনে নতুন নতুন তথ্য আহি আছে নতুন নতুন তথ্যবোৰ বৰ্তমান কোনোবা দিনা যদি কল ৰেকৰ্ডিং ওলাই কোনোবা দিনা ভিডিঅ' ক্লিপ বাহিৰ হয় গতিকে বহুত কিবা কিবি ওলাই গৈ আছে আৰু আশা কৰিছোঁ যে যিজন বৰ্তমান অভিযন্তাৰ নাম সাঙুৰ খাই পৰিছে যিজন নাম আছে জয়ন্ত গোস্বামী যাতে খুব সোনকালে তেওঁকো যাতে খুটপুছ কৰা হয় আচলতে গোটেই ঘটনাটোৰ এনেবোৰ মানুহক খুটপুছ কৰাৰ পিছত আছে কিবা নহয় কিবা এটা ক্লু ওলাই পৰিব কেৱল পৰিয়ালৰ মানুহখিনিকে যে বৰ্তমান খুটপুছ কৰি আছে দেখা পোৱাৰ ভিতৰত তাৰ লগতে এইসকল যিসকলৰ নাম বৰ্তমান সাঙুৰ খাই আছে যিসকলৰ নাম সততে উঠি আছে তেওঁলোককো খুটপুছ কৰক তেওঁলোককো খুটপুছ কৰাৰ পিছত চাগৈ কিবা নহয় কিবা এটা খবৰ ওলাই পৰিব যিটো খবৰৰ পৰা এই ঘটনাটোৰ তদন্ত কৰিব পৰা আৰু অলপ চাগে নতুন কিবা এটা ক্লু বাহিৰ হ'ব বুলি মই অন্তত অনুমান কৰিছোঁ আৰু আৰক্ষীসকলে সেই বিষয়ত তেওঁলোকৰ নিজৰ কামবোৰ কৰি আছে আৰু আপোনালোকে আপোনালোকৰ মতামতবোৰ মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব কমেণ্ট বক্স খোলা আছে আপোনালোকে আপোনালোকৰ মতামতসমূহ মোক জনাব পাৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক পুনৰবাৰ কওঁ যে পুনৰ লগ পাম যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ